দেৰগাঁও ব্ৰহ্মপুত্ৰ অঞ্চলত বানৰ পিছত দেখা গৈছে ইটোৰ পিছত সেইটো সমস্যাই। শাওনৰ বলীয়া বানে বৃহত্তৰ অঞ্চলটোত বিধ্বস্ত কৰিলে বহুকেইটা মূল পথ। বাঢ়নি পানীৰ সোঁতে ভাঙিলে কেইবাটাও গুৰুত্বপূৰ্ণ পথ। বালিদুৱা ওভোটা পথৰ গাঁৱৰ পৰা কমলামিৰি সংযোগী পথটো ভাগি যোৱাত ব্যাহত হৈ পৰিছে কেইবাখনো গাঁৱৰ যাতায়াত। ফলত যাতায়াতৰ সমস্যাই ভাৰাক্ৰান্ত কৰি তুলিছে জনতাক। পথছোৱা ছিগি যোৱাৰ বাবে বিদ্যালয়লৈও যাব পৰা নাই ছাত্ৰ-ছাত্ৰীসকল। প্ৰশাসনৰ লোকে আজি কুপতি পথটো পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজে প্ৰকাশ কৰিছে ক্ষোভ। আৰু এই সন্দৰ্ভত এক প্ৰতিবেদন আগবঢ়াইছো মৃদুস্মন্ত বৰুৱাৰ। হয়, বানৰ পিছত এতিয়া দেখিবলৈ পোৱা গৈছে দেৰগাঁও বিভিন্ন ঠাইত পথসমূহ ছিগি পৰিলে, যাৰ ফলত এতিয়া যাতায়াতক লৈ যমৰ যন্ত্ৰণা ভুগিবলগীয়া হৈছে ৰাইজে। আৰু মই এই মুহূৰ্তত ব্ৰহ্মপুত্ৰ অঞ্চলৰ যি বালিদুৱা উভোটাত উপস্থিত আছোঁ। ইয়াতে কমলামিৰি যিটো বালিদুৱাৰ পৰা সংযোগী যিটো পথ, সেই পথটো একেবাৰে আপুনি যদি চাই এইটো পথ নে পুখুৰী এতিয়া ধৰিব নোৱাৰা হ'ল। এই পথটো একেবাৰে খান্দি পেলোৱা হ'ল, যাৰ ফলত এতিয়া দুৰ্ভোগ ভুগিবলগীয়া হৈছে জনতাই। চাওক, এইটো যিটো পথ, এই পথটোত এতিয়া এনেদৰে বোকাময় অৱস্থা, কেওফালে এতিয়া প্ৰকাণ্ড এতিয়া গাঁত সৃষ্টি হ'ল, ডাঙৰ এতিয়া পুখুৰী হৈ পৰিল পথটো, যাৰ ফলত এতিয়া যাতায়াত কৰিবলৈ একেবাৰে অৱস্থা নাই। কোনো বাইক বা চাইকেল দূৰৰ কথা, খোজকাঢ়ি যাবলৈ ইয়াতে যথেষ্ট সমস্যা। আৰু বানৰ পিছত এতিয়া বিভিন্ন ধৰণৰ দুৰ্ভোগৰ যি ছবিখন আমি প্ৰতিদিনে আমাৰ দৰ্শকক দেখুৱাবলৈ যত্ন কৰি আছোঁ। আৰু এই মুহূৰ্তত আমি ব্ৰহ্মপুত্ৰ অঞ্চলৰ এই বালিদুৱা উভোটাৰ পৰা আমি পৰিৱেশবোৰ দেখুৱাই আছোঁ। এতিয়া দেখিছোঁ আপোনালোকৰ যিটো পথ, মূল পথটো একেবাৰে ভাগি চুৰমাৰ কৰি পেলালে বানে। এতিয়া যাতায়াতৰ একেবাৰে উপযোগী নহয়। হয়, আমাৰ দেৰগাঁও বিধানসভা সমষ্টিৰ পশ্চিম ব্ৰহ্মপুত্ৰ গাঁও পঞ্চায়ত অন্তৰ্গত আমাৰ যিখনি উভোটা চাপৰি গাঁও, এই উভোটা চাপৰি গাঁৱৰ মাজেদি আমাৰ বালিদুৱাৰ পৰা কাণফলালৈ যিটো পথ আমাৰ সংযোগ হৈছে, সেই পথটো আমাৰ হৈ যোৱা বানপানীত আমাৰ একেবাৰে বিধ্বস্ত হৈ পৰিছে। আমাৰ যাতায়াতীৰ বাবে একেবাৰে অসুচল হৈ পৰিছে, সুচল নহয়। এই পথটোৰে আমাৰ প্ৰায় 8-10খন গাঁৱৰ মানুহে এই পথটোৰে আমাৰ যাতায়াতী ব্যৱস্থা, এই পথটোৱেই জীৱিকাৰ একমাত্ৰ মূল। আমাৰ গাঁৱৰ যিমানসমূহ কৃষিজীৱী লোক আছে, এই লোকসমূহে এই পথটোৰে আমাৰ বাদুলি পাৰলৈ তেওঁলোকৰ বেহা বেপাৰৰ উদ্দেশ্যে যায়। কিন্তু এই পথটো আমাৰ বানপানীয়ে একেবাৰে সমূলঞ্চে নষ্ট কৰি পেলোৱাৰ ফলত আপোনালোকে নিশ্চয় দেখিছে যে আমাৰ এই পথটো ডাঙৰ গাঁত হৈ গ'ল। এতিয়াও আমাৰ যাতায়াতৰ বাবে আমাৰ গাড়ী মটৰটো পাছৰে কথা, আমি চাইকেল নালাগে, আমি খোজকাঢ়িও আমাৰ যাবলৈ আমাৰ ব্যৱস্থা নাই। গতিকতে আমি আৰু লগতে আমাৰ আৰু এটা কথা জনাওঁ যে আমাৰ এই পথেৰে আমাৰ প্ৰায় 3খন গাঁৱৰ ল'ৰা ছোৱালী আমাৰ বিদ্যালয়লৈ আহে। কিন্তু এই পথটো আমাৰ জৰাজীৰ্ণ বা গাঁত হৈ থকাৰ বাবেই আমাৰ অভিভাৱকসকলে আমাৰ বিদ্যালয়লৈ কি হৈছে, আমাৰ ছাত্ৰ ছাত্ৰীসকলক আজি পৰ্যন্ত আমাৰ পঠিয়াবলৈ কোনো ব্যৱস্থা হোৱা নাই। তেওঁলোকে ভয় খায়, এই পথেৰে গ'লে তেওঁলোকে হয়তো কিবা কাৰণত পৰিব বা পানীত সোমাই যাব। এই ভয়তে আমাৰ অভিভাৱকসকলে কি হৈছে, আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমাৰ বিদ্যালয়লৈ পঠিওৱা নাই। গতিকে ইয়াৰ যোগেদি আমি আমাৰ দেৰগাঁও সমষ্টিৰ শ্ৰদ্ধাৰ বিধায়ক মৃদুল দত্তদেৱলৈও আমি অনুৰোধ জনাইছোঁ, আমাৰ অনতিপলমে আমাৰ যি অসুচল হৈ আছে পথসমূহ, যি বানে আমাৰ বিধ্বস্ত কৰি থৈছে, বানে গোটেই ছিঙি দিছে আমাৰ পুখুৰী সদৃশ। গতিকে এই পথসমূহ আমাক খুব কম সময়ৰ ভিতৰত ব্যৱস্থা কৰি দিবৰ বাবে আমি আপোনাসৱৰ যোগেদি চৰকাৰলৈ বা বিভাগীয় কৰ্তৃপক্ষক আমি অনুৰোধ জনাইছোঁ। হয়, চাওক, পথটো যদি অতি সোনকালে যদি নিৰ্মাণ নকৰে, তেন্তে এতিয়া বিদ্যালয়লৈ ছাত্ৰ ছাত্ৰীসকল আহিব নোৱাৰিব, বেপাৰ বাণিজ্যলৈ যাব নোৱাৰিব, মানুহে একেবাৰে অৱস্থা। চাওক, আমাৰ এই বালিদুৱা যিটো অঞ্চল, এই অঞ্চলটোৰ আমাৰ প্ৰায় 99% মানুহেই কৃষিজীৱী, বেপাৰ বাণিজ্য কৰিয়ে ঘৰখন চলাই আছিলে। কিন্তু এই ৰাস্তাটোৰ পৰা এতিয়া যাব নোৱাৰা অৱস্থা, যে আপোনালোকে দেখিছে যে গোটেই বোকাময়, এই ৰাস্তাটোত যাব নোৱাৰাৰ কাৰণে মানুহে যথেষ্ট সংখ্যক মানুহে দুৰ্ভোগ ভুগিবলগীয়া হৈছে। এই সমস্যাসমূহ প্ৰথম যেতিয়া আমাৰ বানপানী হৈছিলে, তেতিয়া আমাৰ খণ্ডায়ন বিষয়া আহিছিলে। আমি তেওঁক টানি অনুৰোধ কৰিছিলোঁ যে পানী ওলাই যোৱাৰ পিছতে ইয়াত এটা ব্যৱস্থা আপোনালোকে হ'ব, নহ'লে আমাৰ কিন্তু যথেষ্ট অসুবিধা হ'ব। তেওঁলোকে পানী বাঢ়োতে আমাৰ যেতিয়া প্ৰথম ৰাস্তাটো খান্দিছিলে, আমি তেতিয়া তেখেতসকল আহিছিলে, যেতিয়া অৱগত কৰিছিলোঁ। কিন্তু আজি পানী শুকাই যোৱা প্ৰায় 10-15 দিন হ'ল, খণ্ডায়ন উন্নয়ন বিষয়া বা পঞ্চায়তৰ কোনো প্ৰতিনিধি আমাৰ এই যিটো আমাৰ দুৰ্ভোগ ভুগিবলগীয়া হৈছে ৰাস্তাটো, ইয়াৰ প্ৰতি আমাক কিন্তু সহায় জনোৱা নাই, অহা নাই। এতিয়া আপোনালোক সোনকালে যদি নিৰ্মাণ নকৰে, এইটো সমস্যাটো আছেই। গতিকে চৰকাৰে, বিভাগীয় কৰ্তৃপক্ষই এই ৰাস্তা চাইডে মেৰামতি বা ইয়াৰ গাঁতসমূহ, পুখুৰী সদৃশ গাঁত, লগতে আমাৰ সেই সংযোগী যিটোখন দলং, সেই দলংখনৰ পকী দলঙৰ ব্যৱস্থা যদি কৰি নিদিয়ে, তেতিয়াহ'লে ৰাইজে যথেষ্ট সমস্যা ভুগিবলগীয়া হ'ব। সেই ক্ষেত্ৰত আমাৰ ফালৰ পৰা আমি বিভাগীয় কৰ্তৃপক্ষক
তাহানি অনুৰোধ জনাইছোঁ যাতে অতি সোনকালে এই ৰাস্তাচোৱা পুনৰ নিৰ্মাণ কৰি দিয়াৰ ব্যৱস্থা কৰিব। সকলে আৰু পুনৰ এনেকৈ নিৰ্মাণ বিধ্বস্ত বাটপথে জলাকলা খুৱাইছে ৰাইজক আৰু ৰাইজৰ সমস্যা সন্দৰ্ভত আমাক মৃদুস্মন্ত বৰুৱাই সবিশেষ জনালে। মৃদুস্মন্ত বৰুৱা, আপোনাক ধন্যবাদ।